নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল ভৱেশ ৰয়লৈ আৰু যিসকলে ফেসবুকত চাই আছে তেওঁলোকক ফেসবুক পেজত ওয়েলকাম জনাইছো। এতিয়া আমাৰ অসমত বুলি নহয় গোটেই ভাৰততে ক'ব লাগিব এডমিশনৰ সময়। কোনোবাই হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়ার এডমিশন লৈছে, কোনোবাই ডিগ্ৰী ফার্স্ট ইয়ার এডমিশন লৈছে বা যাৰ যি সুবিধা বা যাৰ যি পঢ়িব মন সেইমতে এডমিশন লৈছে। কিন্তু আমাৰ সমাজত এটা ব্যৱস্থা বা এটা প্ৰবলেম চলি থকা মই দেখা পাইছো আৰু সেই কাৰণে আজিৰ এই ভিডিঅটো প্ৰস্তুত কৰিছো। আশা কৰিছো ভিডিঅটো শেষলৈকে চাব। আপোনালোকে এটা কথা ফিল কৰে নে যে আমাৰ সমাজত বহুত গাৰ্জেনে বিচাৰে যে আমাৰ সন্তানটোৱে সায়েন্স পঢ়ক, বিশেষকৈ মেট্ৰিক পাছ কৰাৰ পিছত সায়েন্স পঢ়ক। আৰু ল'ৰা বা ছোৱালীজনীও ভাবে যে সকলোৱে দেখোন সায়েন্সে পঢ়ি আছে আজিকালি, গতিকে ময়ো সায়েন্সে পঢ়িম। তাৰ আগত এইটো নাভাবে যে এই সায়েন্স সাবজেক্টটো মই পাৰিম নে নোৱাৰিম। আৰু সায়েন্সটো নোৱাৰা মানে মই তেওঁক দুৰ্বল বুলি ক'ব যোৱা নাই বা পঢ়াত তেওঁ বেয়া বুলি ক'ব যোৱা নাই, কিন্তু কথাটো হৈছে যে সকলোৰে কেপাচিটি একে নহয়। এতিয়া মই এজন আৰ্টছত পঢ়িছোঁ, আৰ্টছত পঢ়ি অহা ল'ৰা। মই ডিগ্ৰী আৰ্টছত ইকনমিক্স মেজৰ আছিল মোৰ, আৰু হাই সেকেন্ডাৰী আৰ্টছত পঢ়িছোঁ। আৰু সঁচা কথা ক'ব গ'লে সায়েন্সত মোৰ আগৰ পৰা ইণ্টাৰেষ্ট নাছিল। সায়েন্স পঢ়িব লাগে, কিন্তু ডাঙৰ হৈ যেতিয়া বুজিছোঁ যে সায়েন্স আমি জানিব লাগে। আমি জীয়াই থাকিবৰ কাৰণে কিছুমান আমাৰ বডিত কি লাগে বা এই পৃথিৱীখন কেনেকৈ চলি আছে সেইবোৰ জানিবৰ কাৰণে আমাক সায়েন্স লাগে বা সায়েন্স আমি জানিব লাগে। তাৰ লগতে বিভিন্ন চাকৰি পৰীক্ষাত সায়েন্সৰ কুৱেশ্যন আহে, বেছিক কুৱেশ্যন সায়েন্সৰ, সেইবিলাকৰ কাৰণে আমি সায়েন্স জানিব লাগে। আৰু এইখিনি মই পিছত ৰিয়েলাইজ কৰিছোঁ আৰু সেইমতে সায়েন্সৰ যিমানখিনি নলেজ পাৰোঁ আয়ত্ব কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া প্ৰশ্ন হ'ল যে আমাৰ যে সমাজত এইটো চলি আছে যে মেট্ৰিক পাছ কৰাৰ পিছত অকল সায়েন্সে পঢ়িব লাগিব, এই সায়েন্স পঢ়িব লাগিব যিটো ট্ৰেণ্ড এটা চলি আছে, ইয়াৰ ফলত কিন্তু বহুতো ল'ৰা ছোৱালীৰ যিটো আমাৰ একাডেমিক যিটো দিশ বা শৈক্ষিক দিশটো বেয়া হৈ গৈছে। এটা মই চিম্পল এক্সাম্পল দিছোঁ। এজন ল'ৰাই মেট্ৰিকলৈকে এভাৰেজ ষ্টুডেণ্ট, হয়তো ছেকেণ্ড ডিভিজন পাছ কৰিছে, আৰু তাৰ লগৰবিলাকে হয়তো অলপ ভাল ৰিজাল্ট কৰিছে বা কিছুমানে তাৰ তলতো গৈছে, বেয়া ৰিজাল্টো কৰিছে, থাৰ্ড ডিভিজন গৈছে কিছুমানে। কিন্তু সেই ল'ৰাটোৱে যদি আগৰ পৰাই সায়েন্স আৰু মেথছত দুৰ্বল, কিন্তু যেতিয়া হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন ল'ব লগা হ'ল, ঘৰৰ মানুহেও প্ৰেছাৰ দিলে যে চবেই সায়েন্স পঢ়িছে, তই সায়েন্স পঢ়িব লাগিব। আৰু ল'ৰাটোৱে যদি ভাবিলে যে মোৰ লগৰ গোটেইবিলাক সায়েন্সত পঢ়িব যাব, মই আৰ্টছ পঢ়ি কি কৰিম, বা দুই এজন মানুহে এইটো সোমাই দিব যে আৰ্টছ পঢ়ি একো লাভ নাই, পঢ়া যদি সায়েন্স পঢ়। আৰু এটা সময়ত ল'ৰাটোৱে সায়েন্সত পঢ়িব গ'ল, আৰু সায়েন্সত পঢ়িব যোৱাৰ লগে লগে যেতিয়া সায়েন্সৰ চিলেবাছ আহিল, কোৰ্চটো বহুত টান পালে, আৰু এটা সময়ত ল'ৰাটোৰ মানে পঢ়াত মন নবহা হ'ল, যিহেতু যিখিনি ছাবজেক্ট থাকে তাৰ কেপাচিটিৰ বাহিৰত গুচি গ'ল। আৰু এটা সময়ত ফাইনেলি যুঁজি আমাৰ যেতিয়া হাই সেকেন্ডাৰী ফাইনেলৰ পৰীক্ষা আহিল, তেতিয়া তাৰ ৰিজাল্টটো আগতকৈ ভাল হোৱাটো বেলেগ কথা, উল্টা বেয়াহে হ'ল, হাই সেকেন্ডাৰীত ফেল কৰি। এনেকুৱা ঘটনা আপোনালোকে হয়তো দেখিছে আৰু মই দেখিছোঁ, কাৰণ মই এনেকুৱা কিছুমান মানে ষ্টুডেণ্টছ দেখা পাইছোঁ আৰু মই নিজে পঢ়োৱা ষ্টুডেণ্টটো দেখিছোঁ বহুত, যে তেওঁলোকে, মই জানো যে এওঁ সায়েন্সত টিকিব নোৱাৰিব। আৰু মই এইটো জানো যে মই এইটো ক'ব বিচৰা নাই যে সায়েন্স পঢ়িব নোৱাৰা মানে ল'ৰাটো গাধা। মই এইটো ক'ব বিচাৰিছোঁ যে সায়েন্সত এজন ষ্টুডেণ্টে সায়েন্স পঢ়িব নোৱাৰিব পাৰে, বা সায়েন্সৰ যিখিনি ছাবজেক্ট সেইখিনি পঢ়িবৰ কাৰণে তেওঁৰ যিটো আমাৰ IQ থাকে সেইখিনি ছাফিচিয়েণ্ট নহ'ব পাৰে, বা তেওঁ সেইটো নোৱাৰিব পাৰে। তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ কাৰণে আৰু বেলেগ ছাবজেক্ট নাই পৃথিৱীখনত, আৰু বহুত লাইন আছে। সেইখিনি যদি পঢ়ি পেলাই তেওঁ আগুৱাই যায়, তেতিয়াহ'লে নিজৰ জীৱনটোও ভাল হ'ব, পঢ়া শুনাখিনিও ধুনীয়াকৈ ছিষ্টেমত যাব। গতিকে এই যিটো
সমাজত ক্ষতি কৰা এই যে ট্ৰেন্ড চলি আছে সকলোৱে সায়েন্স পঢ়িব লাগে এইটোৱে কিন্তু আমাৰ বহুত ভৱিষ্যত প্ৰজন্মৰ জীৱনত ক্ষতি কৰি আছে মই ব্যক্তিগতভাৱে ভাবো হেতু আপোনালোকে কি কয় নাজানো হয়তো মই কথাখিনি এক্সপ্লেইন কৰিব পৰা নাই কিন্তু মই এটোৱে ক'ব বিচাৰিছো যে আমাৰ যেতিয়া আমি কিবা এটা ষ্ট্ৰীম সিলেক্ট কৰিম আমি সায়েন্স পঢ়ো বা আৰ্টস পঢ়ো বা ইঞ্জিনিয়াৰিং পঢ়ো বা ডক্টৰ পঢ়ো তেতিয়া আমি এইকেইটা কথা মনত ৰাখিব লাগে যে পেৰেণ্টেল প্ৰেছাৰ মা দেউতাই প্ৰেছাৰ দিলে বুলিয়ে যে মই টান পোৱা সাবজেক্ট এটা লম হেতু কেতিয়াও হ'ব দিব নালাগে দ্বিতীয়তে আমাৰ ওচৰৰ পাজৰ মানুহবিলাকে আমাৰ যিখিনি ওচৰ পাজৰ মানুহ বা ওচৰ পাজৰ ল'ৰা ছোৱালী সকলোৱে যেটো লাইনত গৈছে সেই লাইনটোতো যাব লাগিব বুলি কম্পালসৰি কোনো কথা নাই আমি হেতুতহে যাম য'ত মোৰ কেপাসিটি আছে য'ত মোৰ যোগ্যতা আছে বা য'ত মই মোৰ কনফিডেন্স আছে যে এই কামটো মই এই সাবজেক্টটো মই পাৰিম তাৰ পিছত আৰু এটা আমাৰ দিক চাব লাগে আমি যে টকাৰ লোভ আমাৰ সমাজত এনেকুৱা এটা হাৱা আছে যে সায়েন্স পঢ়িলে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব বহুত পইচা ইনকাম কৰিব আৰু বহুত ধনী মানুহ হ'ব এই কনসেপ্টটো আমি বাদ দিব লাগিব আমি আতৰি আহিব লাগিব এই কনসেপ্টৰ পৰা কাৰণ কিয় মই বিশ্বাস কৰো হয়তো আপোনালোকে বিশ্বাস কৰে এই সমাজখনত বা এই পৃথিৱীখনত প্ৰতিটো সাবজেক্টৰে নিজা নিজা সুযোগ আছে নিজা নিজা অপৰচুনিটি আছে আমাৰ বহুতেই এতিয়া মানুহে কয় আৰ্টস পঢ়িলে কাম নাই ডিগ্ৰী পঢ়িলে কাম নাই তেতিয়াহ'লে কলেজ বিলাক যে আছে কলেজ বিলাকত কিমান সাবজেক্ট আছে আপোনালোকে জানে ইউনিভাৰ্চিটি বিলাক যে আছে কিমান সাবজেক্ট আছে তাতে এই ইউনিভাৰ্চিটিত যিবিলাক প্ৰফেসৰে পঢ়ায় ইংলিশ পঢ়ায় অসমীয়া পঢ়ায় জিঅগ্ৰাফি পঢ়ায় ইকনমিক্স পঢ়ায় এওঁলোকে ক'ৰ পৰা আহিছে এওঁলোকেতো এদিন আৰ্টস পঢ়িলে ডিগ্ৰী পঢ়িলে আৰু এটা সময়ত তেওঁলোকে কলেজ ইউনিভাৰ্চিটি প্ৰফেসৰ হ'ল আৰু এখন কলেজ ইউনিভাৰ্চিটি প্ৰফেসৰ দৰমহা কিমান হেতু আপোনালোকে জানে গতিকে এই কথাখিনি আলোচনা কৰিলো ইয়াৰ ওপৰত আৰু মই ফৰ্মেলি ডিসকাস কৰিম পিছত ডিটেইলছত কিন্তু এই যেটো প্ৰবলেম চলি আছে যে বেলেগক দেখি পেলাই সায়েন্সত ললো নিজে পাৰো নলো হেতু বেলেগ কথা বেলেগক দেখি পেলাই সায়েন্সত ললো লগৰবিলাকে গৈছে সায়েন্সত গলো এনেকুৱা বস্তুটো আমাৰ সমাজৰ পৰা নাইকিয়া হ'ব লাগে গতিকে বেছি দীঘলীয়া নকৰো ভিডিওটো আজিলৈ এইখিনিতে সামৰিছো যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড সাৰ্কেলৰ মাজত বা চিনাকি মানুহৰ মাজত ধন্যবাদ